নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 3 নৱেম্বৰ আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ এই মুহূৰ্তত জনাই আছো দুৰ্ঘটনা নহয় হত্যা কৰা হৈছে জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য আমি জনাই আছো এই মুহূৰ্তত পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মুখত জুবিন গাৰ্গৰ হত্যাৰ কথা স্পষ্ট 8 ডিসেম্বৰৰ ভিতৰত জুবিন গাৰ্গক হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰিবলৈ চেষ্টা কৰি বিদেশত যদি কিবা হয় বা কিবা ঘটনা হয় তেতিয়া হলে চাৰ্জশিটৰ পূৰ্বে ল'ব লাগে গৃহ মন্ত্ৰালয়ৰ অনুমোদন আৰু সেই অনুমোদন সোনকালে পাবলৈ গৃহ মন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰে আজি কিছু সময়ৰ আগতে সংবাদ মাধ্যমৰ আগত আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত বহু বিবাহ কৰোৱাসকলৰ বিৰুদ্ধে চলিব এইবাৰ অভিযান নৱেম্বৰত আহিব বহু বিবাহ বিৰোধী আইন বহু বিবাহ কৰিবলৈ 7 বছৰৰ সশ্ৰম কাৰাদণ্ড বহু বিবাহক লৈ কোনো কম্প্ৰমাইজ নকৰে এইখন চৰকাৰে বহু বিবাহ আইনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 25 নৱেম্বৰ বিধানসভাত দাখিল হ'ব বহু বিবাহ আইন আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী মাটিৰ নামত চৰকাৰী বিষয়ে ঘুষ বিচাৰিলে দিয়ক আপুনি অভিযোগ 1 ছেকেণ্ডত ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা আপুনি কোন নাম্বাৰত বা কোন কেইটা নাম্বাৰত আপুনি অভিযোগ দিব আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো যদি সরকারি বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আপুনি অভিযোগ দিব বিচাৰে বা আপোনাৰ পৰা যদি টকা লৈছে তেতিয়া হলে আপুনি এতিয়াই অভিযোগ দিব পাৰিব দুৰ্নীতি কৰিলেই লগে লগে দিব পাৰিব অভিযোগ যদি আপোনাৰ হাতৰ পৰা 1 টকাও ঘুষ লয় তেতিয়া হলে অভিযোগ দিলে জেলতো যাব পাৰিব মাটি বাৰী নামজাৰি সরকারি কামত দুৰ্নীতি কৰিলে আপুনি এতিয়াৰ পৰা অভিযোগ দিয়ক আৰু মুকলি কৰিছে 6টাকৈ বিশেষকৈ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ আপুনি মনত ৰাখিব সেভ কৰক 6026903418 আৰু এটা নম্বৰ হৈছে 6026903483 6026901243 এই নম্বৰত আপুনি হোৱাটছআপ যোগেও দিব পাৰিব অভিযোগ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ভাৰতত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায় মুছলমান ৰাইজে আৰু মুকলি কৰিছে জুবিন সেতু মৰমৰ শিল্পীগৰাকীক সকলোৱে জনাইছে শ্ৰদ্ধা 10 লাখ টকা খৰচ কৰি মুছলমান সমাজে নিৰ্মাণ কৰিছে দলং নামকৰণ কৰা হৈছে জুবিন সেতু হিচাপে দলং জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি মুছলমান সমাজৰ প্ৰশংসনীয় পদক্ষেপ জলজলি নদীৰ ওপৰত মুছলমান সমাজে নিৰ্মাণ কৰিলে জুবিন সেতু প্ৰায় 800 মিটাৰ দৈৰ্ঘ্যৰ সেতু নিৰ্মাণ কৰি নামকৰণ কৰিছে জুবিন সেতু হিচাপে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বাঁহী বাদক দীপক শৰ্মা আৰু নাই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী কেইবাদিন ধৰি চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল জানিব পৰা মতে পুৱা 6:15 শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাহিৰৰ জগত জিনা শিল্পী আছিল দীপক শৰ্মা আৰু এই মৃত্যু অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ইতিহাস সৃষ্টি কৰিছে মহিলা বিশ্বকাপ ক্ৰিকেট জয় ভাৰতৰ ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰলৈ বিশ্বজয় মহিলা ক্ৰিকেট দলৰ 25 বছৰৰ অন্তত আইচিচিৰ বিশ্বকাপৰ খিতাপ দখল কৰিছে মহিলা টিমৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক 52 ৰানত পৰাস্ত কৰি বিশ্বকাপ জয় কৰিছে ভাৰতৰ 21 বছৰীয়া শেফালী বাৰ্মাৰ দুৰ্দান্ত প্ৰদৰ্শন আৰু আপুনিও জনাওক শুভেচ্ছা আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে
অবৈধ মিয়া মুছলমান প্ৰসংগত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। ৰাজ্যত শান্তিত থাকিব নোৱাৰিব অবৈধ মিয়া। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে শান্তি নাই অবৈধ মিয়াৰ। সমাধিত গৈ সেৱা কৰিলেও তেওঁলোকে শান্তি নাপাব। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী তেতিয়ালৈকে থাকিব মিয়াৰ টেনচন। দুৰ্ঘটনা নহয়, হত্যা